ৰাজ্যজুৰি বিতৰ্কিত BN সিং পেট্ৰল ডিপুৰ তাৰ পিছত শংকৰজ্যোতি বৰুৱাক হেণ্ডকাপ লগোৱাৰ পিছত বিভিন্ন দল সংগঠনে আজি 12 ঘণ্টীয়া দুলীয়াজান বন্ধ ঘোষণা। এজনী অনা অসমীয়া যুৱতীয়ে অসমীয়া জাতিক অপমান কৰা ঘটনাক সহজভাৱে ল'ব পৰা নাই স্বাভিমানী অসমীয়াই। সংগঠনসমূহে দাবী কৰিছিল যে শীঘ্ৰেই বিতৰ্কিত যুৱতী তনু চাহিক অসম পুলিচে গ্ৰেপ্তাৰ কৰিব লাগিব বুলি দাবী কৰাৰ পাছতো গ্ৰেপ্তাৰ নহল তনু চাহি। লগে লগে 12 ঘণ্টীয়া দুলীয়াজান বন্ধ ঘোষণা বিভিন্ন দল সংগঠনৰ। বন্ধত স্তব্ধ তৈলনগৰী দুলীয়াজানৰ জনজীৱন। দুলীয়াজানত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। দুলীয়াজান বন্ধলৈ স্বতঃস্ফূৰ্ত সঁহাৰি ৰাইজৰ। পুৱা বন্ধ আছে সকলো দোকান পোহৰ। পথত যান বাহনৰ উপস্থিতি হেৰেঙা। অচল হৈ পৰিছে অইল ইণ্ডিয়া লিমিটেডৰ সকলো প্ৰশাসনিক কাম কাজ। তৈলক্ষেত্ৰলৈ বিষয়া কৰ্মচাৰী অনা নিয়া কৰা অইলৰ গধুৰ আৰু লঘু যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ। দুলীয়াজানলৈ প্ৰৱেশ কৰা সকলো পথ বন্ধ কৰি দিছে প্ৰতিবাদকাৰীয়ে। বৰ্তমানলৈ শান্তিপূৰ্ণ দুলীয়াজানৰ পৰিস্থিতি। তনু চাহিৰ গ্ৰেপ্তাৰৰ দাবীত 12টাকৈ সংগঠনে আহ্বান কৰিছে দুলীয়াজান বন্ধৰ। দুলীয়াজানৰ পৰা বহু সংখ্যক প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰিছে। আটক হোৱা লোকসকলৰ ভিতৰত গোৰ্খা মহিলা মঞ্চৰ দুলীয়াজান আঞ্চলিক সমিতিৰ সভানেত্ৰী তুলসী ৰায়, সাধাৰণ সম্পাদিকা মঞ্জু থাপা, উপসভানেত্ৰী বীণা গিৰি, আশা থাপা, মহিলা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী মীনাক্ষী গগৈ, সম্পাদিকা ৰাণু তামুলী আৰু আটাচুৰ বৰডুবি আঞ্চলিক সমিতিৰ সভাপতি জ্যোতিষ্মান হাজৰিকা। প্ৰতিবাদকাৰীক আৰম্ভণিতে দুলীয়াজান থানালৈ অনা হৈছিল যদিও বৰ্তমান তেওঁলোকক ডিব্ৰুগড় সদৰ থানালৈ নিয়া হৈছে বুলি জানিব পৰা গৈছে। ব্যুৰ ৰিপৰ্ট।